আজি আৰু এটা ধন্যবাদ জনাইছোঁ এনেদৰে গাঁৱৰ পৰা মাতি আনি এখন দিলে হয় মই হাজোত গভৰ্ণমেণ্ট কাম কৰিছিলোঁ হাজোৰ যিবিলাক স্কুল নহয় ভিলেজ আছে সেইবিলাক স্কুলত নিজে স্থাপন কৰি এতিয়া বৰ্তমান পৰ্যায়ত মানে পঢ়ালৈ উপনীত হৈছে সেইবিলাক মই আগভাগ লৈছোঁ ভাল অনুভৱ হৈছে আপোনাক মাতি আনি গুৰুত্ব দিয়াৰ কাৰণে মই আৰোহণ আৰ্টিষ্ট গিল্ডক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে মানে এই পত্ৰ আৰু এই সম্ভাৱনাৰ কাৰণে যোগ্য বুলি ভবাৰ কাৰণে আৰু তেখেতসকলৰ এই যিটো কাৰ্যসূচী এইটো ভৱিষ্যতে মানে কণ্টিনিউছলি মানে চলাই নিয়াৰ কাৰণে অশেষ মানে হেৰি কৰিছোঁ আশা কৰিছোঁ আৰু তেখেতসকলক বহুত ধন্যবাদ তেখেতসকলে যিটো বঁটা কাৰণে মোক হেৰি কৰিলে মানে ব্যৱস্থা কৰিলে সেইটো আৰু মোৰ অনুপ্ৰেৰণাত আৰু ভৱিষ্যতত মানে বহুত মোক মানে ইনস্পায়াৰ কৰিব বুলি মই ভাবিছোঁ মানে মই এই কথাটো ভবা নাছিলোঁ আৰোহণ আৰ্টিষ্ট গিলে যে এই কামটো কৰিলে গতিকে মোৰ ল'ৰাটোৰ নিশ্চয় কিবা কৰ্মদক্ষতা থকাৰ বাবে তেওঁলোকে তাৰমানে চিলেকশ্যন কৰিলে এই এখন চিঠি দিলে আৰু এই চিঠি মৰ্মে তেওঁক এই আৰোহণ বঁটাটো প্ৰদান কৰিলে তাৰ কাৰণে মই আৰ্টিষ্ট গিল লগতে সাংবাদিকসকলক যথেষ্ট শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত যাতে এনেকুৱা হৈ থাকে এই বস্তুটো বৰ্তি থাকে তাৰ কাৰণে মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জন্মদিনৰ লগত সংগতি ৰাখি আমি আৰোহণ আৰ্টিষ্ট গিল্ডে সুদূৰ 24টা বছৰ অতিক্ৰম কৰাৰ পিছত আজি 25টা বছৰত ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানটি আমি আজি অসম সাহিত্য বা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন সমষ্টিৰ কেইজনমান বিশিষ্ট ব্যক্তিক আৰোহণ বঁটাৰে সন্মানিত কৰিম তাৰে ভিতৰত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীনেশ দাস গোৱালপাৰা কলেজৰ অধ্যক্ষ সুভাষ বৰ্মনদেৱ অভয়াপুৰীৰ বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰ পাঠকদেৱ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাদেৱ আৰু বহুতো এনেকুৱা আমাৰ মাজত উপস্থিত থাকে যিকেইজন ব্যক্তিক আজি সমাজৰ চুকে কোণে ৰৈ আছে তেওঁলোকৰ প্ৰতিভা অগাধ সেই প্ৰতিভাধৰ ব্যক্তিসকলক আমি এই অনুষ্ঠানৰ জৰিয়তে চিনাকি কৰি দিয়াৰ প্ৰয়াস আৰোহণ আৰ্টিষ্ট গিল্ডৰ আজি ৰূপালী জয়ন্তী